দেখিছোঁ নদীয়ে যে এনেকৈ খোৱাই নি আছে, ভাৰী ঘৰ আগত বহুত নিছে, এতিয়াও নিব। এতিয়া কাম কৰিছে চৰকাৰে, কাম কৰিলেও তলত কাম কৰা নাই, চব কাম ওপৰত কৰিছে, সময়মতনৰ কাম কৰা নাই। যেতিয়া পানী শুকাইছে তেতিয়া তলত কৰিলে নদীটো ফিৰি গ'লে হয়। এতিয়াতো সিহঁতে ওপৰত কাম কৰিবলৈ আহিলে এইটো ফিৰাব নোৱাৰে। এতিয়া যেনেকুৱা ভাঙি আছে কেইদিনৰ ভিতৰত চব লৈ যাব। কোটি কোটি টকা ব্যয় কৰি পেলাই, টকা ব্যয় কৰি পেলাই এতিয়া চৰকাৰে যদি নদীটো ফিৰাব নোৱাৰে, তেতিয়াহ'লে এইটো চৰকাৰে ইমান টকা কেলেই পেলাইছে ইয়াত নদীত, বেকাৰ পেলাইছে এইবিলাক। এই বছৰটো এইটো নাথাকে, যেনেকুৱা ভাঙি আছে এই কেইদিনৰ ভিতৰত এইফালে ভাঙি লৈ যাব। আপুনি এই জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক কি আহ্বান জনাব? জলমন্ত্ৰী পীযুষ হাজৰিকাক আমন্ত্ৰণ জনাইছে, আপুনি যেনেকৈ হওক এইটো আপুনি ফিৰাবলৈ চেষ্টা কৰক। আপোনাৰ এটা অনুৰোধ কৰিছোঁ, আপুনি এইটো যেনেকৈ হওক এইটো এটা প্ৰচেষ্টা লওক। ঠিকাদাৰে কি ইয়াত ভালদৰে কাম কৰা নাই নেকি? ঠিকাদাৰে ইয়াত ভালদৰে কাম কৰা নাই, আপুনি এইটো মনোযোগ দিয়ক। এই বছৰতে কামেই কৰা নাই, পানী শুকাইছে যেতিয়া তেতিয়া কাম কৰা নাই, এই কাৰণত তেতিয়া ভাঙি আছে। সিহঁতে ৰিফাৰিং কাম মানে যেনে তেনে এটা কৰিছিল, এতিয়া কৈছিল কৰিব, তেতিয়া কৰা নাই। যেতিয়া পানী শুকাই আছিল তেতিয়া কৰা নাই, এতিয়াতো ভাঙি আছে, এতিয়া কৰালৈ এতিয়া কি হ'ব? এতিয়াতো ভাঙি আছে, এতিয়াতো চবকেইটা লৈ যাব। ডিপাৰ্টমেণ্টৰ মানুহ আহে নে নাই? ডিপাৰ্টমেণ্টৰ মানুহ ইয়াত নাহে, আহিলেও ওপৰৰ পৰা চাই আকৌ গুচি যায়। সিহঁতে ভালদৰে ইয়াত নেচাই যে ইয়াত কি হৈ আছে, মাথাবাৰীৰ পৰাই গুচি যায়। ষ্টিমেণ্ট মতে কাম কৰা নাই নেকি? ষ্টিমেণ্ট মতে কাম কৰা নাই, ষ্টিমেণ্টত যেনেকুৱা কাম কৰিবলৈ আহিছিল তেতিয়া তেনেকুৱা কৰা নাই। এই তলত কেইটামান বস্তা দি ওপৰত খালি এটা এইটো কি কয় বিচাৰি দিছে যে এইটো ৰোলটো মানে খালি বিচাৰি দিছে, আৰু এই ৰোল বিচাৰি যে দিছে তাতো ভালদৰে বস্তা দিয়া নাই, এতিয়া ভাঙি লৈ গৈ আছে। মানে তেওঁলোকে এই ঠিকাদাৰ আৰু হেৰিৰ মাজত কিবা মিটাই আহিলে আছে নেকি? কিবা থাকিব পাৰে কৰ্মচাৰীবিলাকৰ ভিতৰত, এইবিলাকতো আমি ক'ব নোৱাৰোঁ সিহঁতে কেনেকুৱা কি কৰি আছে। এতিয়া আপোনালোকক এনেকুৱা এটা আমি আপত্তি জনাই আছোঁ, যেনেকৈ হওক এইটো কাম ফিৰাব লাগে, নহ'লে বস্তুকেইটা চব ভাঙি লৈ যাব, মাথাবাৰীও লৈ যাব। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল এইটো কি চলি আছে? এপ্ৰিল চলি আছে। এতিয়া 5 ফুট তলত পানী আছিল আগত, আৰু এতিয়া 5 ফুট ওপৰত আহি গ'ল। তেতিয়াৰ কামটো এতিয়া কেনেকৈ কৰিব? আৰু ইয়াৰ নিচিনা মানে গাফিলতি, চৰকাৰ যে কোটি কোটি টকা ইয়াত দিছে, কি লাভ হ'ল? আমাৰ পাব্লিকৰ কি লাভ হ'ল? এইটো চাওক, আমাৰ এই কামৰ কাৰণে আমি যদি তেওঁলোকক সোধোঁ যে আপোনালোকে কাম কিয় ভালদৰে নকৰে, তো উল্টা আমাকহে দম দিয়ে। এনেকুৱা কয়, আমাক তহঁতে কি জানো? আৰে ভাই, আমি নাজানিম কিয়? আমি নদীৰ পাৰৰ মানুহ, আমি ইয়াত সদায় থাকোঁ। কামটো কৰিব লাগিছিল শুকানত। এতিয়া আপুনি চাওক, আপুনি দেখুৱাই দিয়ক না এইখিনি। বৰ্তমান যে এই আজি 2 দিন ধৰি সহায় আছে, আজিহে তেওঁলোক আহিছে। আৰু বিশেষকৈ আমাৰ যিজন এছু, তেখেতৰ নিচিনা ভাল মানুহ যেন লাগে জগতত নাই। 1 নম্বৰ ধোকাবাজ মানুহ থাকিলে তেখেত আছে। কি নাম? তেখেত সুৰুজ শইকীয়া। আজি 15 বছৰ ধৰি তেখেত ইয়াত আছে। A to Z তেওঁ জানে নদীৰ বিষয়ে, যে ক'ত কি কাম কৰিলে কি হ'ব কি নহ'ব ভালদৰে জানে তেখেতে, কিন্তু কাম নকৰে। না কাম কৰিলেতো নদী আৰু নাভাঙে না, পইচা ক'ৰ পৰা পাব? তেওঁ এইটো যেন লাগিছে এইটোতে তেখেতে এটা বিজনেছ কৰিব আহিছে। কোনে বিজনেছ কৰিব আহিছে? এইটো সুৰুজ শইকীয়া। আৰু তেওঁলোকৰ যিটো ডিপাৰ্টমেণ্ট, কিয় তেওঁলোকে কি এছু ইঞ্জিনিয়াৰ যিসকল ৰাখিছে নাচায় নেকি? যে এতিয়া আপোনালোকে চাওক না, কোটি টকাৰ কাম ক'ত কৰিছে? এতিয়া যদি খহাইছে, চব লৈ গৈছে, কাম কিয় কৰিব লাগে? বাদ দিয়ক এইবিলাক, চৰকাৰৰ টকা কিয় খৰচা কৰিব লাগে? চৰকাৰৰ টকা চৰকাৰৰ তাত থাক, যদি নোৱাৰে বাদ দিয়ক, আৰু যদি কৰে ভালকৈ কৰক। এতিয়া আপুনি কওকচোন, এতিয়া আমি যদি কিবা আমাৰ পাব্লিকে খং উঠিছে, এনেকুৱা লাগে যে সিহঁতক মানে কি কৰে, মানুহ মানে পিটিয়ে দিওঁ নেকি? ধৈৰ্য কি কৰিম? তেওঁলোকক কিবা ক'বও নোৱাৰোঁ, ক'লেও আমাৰ ওপৰত কেছ কৰি দিব। তেওঁলোকৰ এতিয়া হুমকি দিয়ে নেকি আপোনালোকক? হুমকি মানে কি? তহঁতে কি জানো এই বিষয়ে? কি জানো? তহঁতৰ কি নলেজ আছে? আমাৰ একচুৱেলিতো আমাৰ কি নলেজ, কিন্তু আমাৰ নিচিনা সিহঁতৰহে নলেজ নাই। আমি ইয়াত থাকোঁ, ইয়াতে জন্ম, সৰুৰ পৰা আমি চব চাই আছোঁ। আৰু সিহঁতে পঢ়ি আহিছে এই বিভাগত, কিন্তু একচুৱেলি কামে কাজে প্ৰেক্টিকেল নাজানে, পঢ়িহে আহিছে। কিবা কোম্পানীৰ লগত তেওঁলোকৰ কিবা গোপন হেৰি আছে নেকি? হ'ব পাৰে, কোম্পানীৰ লগত হ'ব পাৰে। মই এদিন কোম্পানীৰ মানুহক সুধিছিলোঁ যে এইটো কামটো আপোনালোক যেতিয়া ইয়াত আছে বছৰে, এইটো বছৰে ইয়াত আছে, আপোনালোকে কামৰ কাৰণে আছে বুলি হয়,
তে কাম কিয় নকৰে? আমাক ডিপাৰ্টমেণ্টে অৰ্ডাৰ নিদিয়ে, গতিকে ডাইৰেক্ট আমি তেওঁলোকক ক'ব নোৱাৰোঁ, হয়তো বুজাবুজি থাকিব। কাম আৰম্ভ হৈছে, যোৱা বছৰ আৰম্ভ হৈছে, যোৱা বছৰ লাষ্টত আৰম্ভ হৈছে। আমি ডিপাৰ্টমেণ্টৰ লগত কথা পাতিছোঁ, লাষ্টত যে আৰম্ভ হৈছে আপোনালোকে কামটো সম্পূৰ্ণ কৰিব নোৱাৰে, কৈছে এতিয়া যেনে তেনে হ'লেও বচাব লাগে, পৰৱৰ্তী কাম কৰিম। যেতিয়া নদীখন শুকাইছে, জানুৱাৰী মাহত কাম কৰিব লাগে, জানুৱাৰী মাহ গ'ল, ফেব্ৰুৱাৰী গ'ল, মাৰ্চ গ'ল, এপ্ৰিল গ'ল। কালি যেতিয়া ইয়াত ভাঙিছে, আমি ডিপাৰ্টমেণ্টৰ মানুহৰ লগত ডিপাৰ্টমেণ্ট আহিছে, আহিও কাম কৰা নাই। এনেকুৱা অৱস্থা হৈছে, যেতিয়া শুকানত কাম কৰিব লাগে, শুকানত কাম কৰিব নাই। তেওঁলোকে এনেকুৱা ভাবিছে যাতে আমি শুনামতে নদীত 10 মিটাৰ কাম কৰিব লাগে। তেওঁলোকে ভাবি আছে যে পানীটো কেনেকৈ হ'ব, যাতে 10 মিটাৰ কাম কৰিব নালাগে, ওপৰত কামখিনি কৰি পইচাখিনি লৈ যায়। সেইটো পৰ্যায়ত গৈ এতিয়া পানী ভৰপূৰ হৈ আছে, এতিয়া নদীও খোৱাই আছে, কাম কৰা নাই। কিন্তু কালি ৰাইজে হেঁচা দিয়া ডিপাৰ্টমেণ্ট আহিছে, আহি ইয়াত আজি কামহে ধৰিছে। এতিয়া পানী ভৰপূৰ হৈছে, এতিয়া নদীত কাম কৰিব নোৱাৰে, বামত কাম কৰিব লাগে, বাম যেতিয়া হৈছে তেতিয়া কাম কৰা নাই। এতিয়া ডিপাৰ্টমেণ্টে সম্পূৰ্ণ গাফিলতি কৰি আছে আমাৰ কামখিনিত। ৰাইজক লৈ হেতালি খেলি আছে। ৰাইজ নদীৰ কাষত থাকিবলগীয়া হৈছে, ঘৰ বাৰী নাই, বহুত হাজাৰ হাজাৰ বিঘা মাটি ইয়াৰ পৰা লৈ গৈছে। আপোনালোকে চাইছে, ইয়াৰ পৰা প্ৰায় আৰু 5 কিলোমিটাৰ সিফালে নদী আছিলে। এই 2 বছৰতে এই নদীখিনিয়ে গোটেইখিনি মানুহৰ মাটি লৈ মানুহক জুৰুলা কৰি দিছে। এতিয়া আমি ডিপাৰ্টমেণ্টে যে এনেকুৱা গাফিলতি কৰি আছে, আমি মাননীয় মুখ্যমন্ত্ৰীক, মাননীয় জলসম্পদ মন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ, এই ডিপাৰ্টমেণ্টক ইয়াৰ পৰা বদলি কৰি দিয়ক আৰু নতুন মানুহক দায়িত্ব দিয়ক, যাতে কামখন সম্পূৰ্ণ হয়। ইয়াত এজন যিজনে ইয়াত দায়িত্ব লৈছে, আমাৰ সন্দেহ হৈছে তেওঁ কোম্পানীৰ লগত মিলি বা সম্পূৰ্ণ গাফিলতি কৰি আছে। এই কামখিনি যাতে সম্পূৰ্ণৰূপে ভাল হয়, আমাৰ নদী কাষৰ মানুহবিলাক নাম কি এছজনৰ নাম কি? ইয়াত দায়িত্ব আমি শুনামতে ইয়াৰ দায়িত্বত এছজনৰ দায়িত্ব হৈছে সুৰুজ শইকীয়া। তেওঁলোকে ইয়াৰ কিমান দিনৰ পৰা আছে সুৰুজ শইকীয়া ইয়াতে? বহুত দিনলৈকে ইয়াত কাম কৰি আছে। আমি প্ৰায় 10 বছৰলৈকে ইয়াতে দেখি আছোঁ তেওঁলোকে কাম কৰি আছে। ইয়াত কি যে মজা পাইছে, বদলি নহয় নেকি তেখেত? তেখেত ইয়াৰ পৰা বদলি নহয় নেকি? বদলি হোৱা নাই। ইয়াত যে কি মজা পাইছে তেওঁৱে জানে। সম্পূৰ্ণ গাফিলতি কৰি আছে। আমি মাননীয় মন্ত্ৰীক, জলসম্পদ মন্ত্ৰীক অনুৰোধ জনাইছোঁ, ইয়াৰ পৰা বদলি কৰিব লাগে, নতুন মানুহক দায়িত্ব দিব লাগে, আৰু যাতে আমাৰ কামটো সম্পূৰ্ণ ভাল হয় আৰু নদী কাষৰে মানুহক বাচিব পাৰে। ইয়াতে হেৰি কৰিব আহিছে, মানে চাব আহিছে, এতিয়া আপোনালোকে চাই যাওক যে ইয়াত যে নদী মানে খুৱাইছে বা গৰাখহনীয়া যিকেইটা মানে সেই বান্ধৰ ব্যৱস্থা কৰিছে, তাত অনলি ফৰ বস্তাহে দিছে, কিন্তু তিৰপাল চিৰপালৰ কোনো ব্যৱস্থা হেৰি কৰা নাই। এতিয়া ৰুল দিব লাগিছিল, ৰুল দিয়ে এইটো ওপৰতে বস্তা মাৰিলে তেতিয়া এটা হেৰি মানে চাপোৰ্ট হ'লে হয়, কিন্তু এতিয়া চাপোৰ্ট নাই। এতিয়া আপোনাৰ মাটিৰ ওপৰতে বস্তা পাৰি থৈছে, আধাখিনি মানে খালী হৈ আছে। এতিয়া পানীয়ে যেতিয়া আপোনাৰ হেৰি হ'ব, বাঢ়ি যাব বা ধাৰটো বা ফুটটো বেছি হ'ব, তেতিয়াতো এই মাটি খহাই নিব, তেতিয়া বস্তা দি কোনো কাম নাই। তেতিয়া আমাৰ এই যিটো মানে ক্ষতিগ্ৰস্ত সেইখিনি হ'বই। আৰু ওপৰত আমি আৰু কি ক'ম, এইখিনিয়ে ক'লোঁ।